মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল নুৰুল আলম ৰাজুলৈ স্বাগতম জনাইছো। দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ অৰ্থনীতি বিজ্ঞান খণ্ডৰ প্ৰথম অধ্যায়টি হৈছে মুদ্ৰা আৰু বেংক ব্যৱস্থা। এই পাঠৰ প্ৰথম খণ্ড এক্সপ্লেনেশ্যন ভিডিঅ'টি ইতিমধ্যে মোৰ ইউটিউবত আপলোড কৰা হৈছে আৰু সেই খণ্ডত আমি বিনিময় প্ৰথা কি, ইয়াৰ অসুবিধাসমূহ কি, মুদ্ৰাৰ ক্ৰমবিকাশ, মুদ্ৰা কি, মুদ্ৰাৰ বৈশিষ্ট্য, ইয়াৰ শ্ৰেণী বিভাজন, কাৰ্যাৱলী, ইয়াৰ অসুবিধাসমূহ কি ইত্যাদি বিষয়সমূহ আগৰ খণ্ডটিত আমি শিকিব পাইছো। আজি এই পাঠৰ এক্সপ্লেনেশ্যন ভিডিঅ'ৰ দ্বিতীয় অংশ। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা। নিশ্চয়কৈ এই পাঠৰ পৰা তোমালোকে যিকোনো ধৰণৰ প্ৰশ্ন উত্তৰ লিখিবলৈ সক্ষম হ'বা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যদিহে তোমালোকে প্ৰথমবাৰৰ বাবে মোৰ ইউটিউব চেনেলটি চাই আছা, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিলে পৰৱৰ্তী সময়ত মই যিমান ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যনসমূহ পাই যাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ প্ৰতিটো পাঠৰ দৰকাৰী প্ৰশ্নোত্তৰৰ ভিডিঅ' ইতিমধ্যে মোৰ ইউটিউবত আপলোড কৰা হৈছে আৰু সেই আটাইকেইটা ভিডিঅ'ৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে। তোমালোকে চাবাচোন। নিশ্চয়কৈ তোমালোকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰ পোৱাত এই ভিডিঅ'সমূহে সহায় কৰিব। আজিৰ এই ভিডিঅ'টিৰ যিটো আমি দ্বিতীয় খণ্ড, প্ৰথম খণ্ডত আমি ইতিমধ্যে এই পাৰ্ট 1ত আমি এক্সপ্লেনেশ্যন ভিডিঅ' আমি দেখা পাইছো। এতিয়া আজি আমি দ্বিতীয় খণ্ডটিত আমাৰ কি কি বিষয় আছে আমি জানি লওঁ হ'ব বাৰু। আহাচোন বাৰু। বেংক কি? আমি প্ৰতিদিনেই এই শব্দৰ সৈতে আমি মুখামুখি হওঁ। প্ৰায়ে শুনা পাওঁ ষ্টেট বেংক, ৰিজাৰ্ভ বেংক, HDFC বেংক, কানাড়া বেংক, ICICI বেংক, আমি বিভিন্ন বেংকৰ আমি নাম শুনা পাওঁ। আচলতে এই বেংকনো কি হয়, বেংকে আমাৰ জীৱনত কিদৰে প্ৰভাৱ পেলায় বা বেংকে আমাৰ দৈনন্দিন জীৱনত কিবা সহায় কৰে নেকি ইত্যাদি কথাবোৰৰ বিষয়ে আমি কিছু কথা জানিম এই খণ্ডটিত। গতিকে বেংক হৈছে এনে এক বিত্তীয় অনুষ্ঠান যি ঋণৰ ব্যৱসায় কৰে, ঋণ দিয়ে। আমি যাক এনে শব্দ এটা ব্যৱহাৰ কৰোঁ, লোন, ইংৰাজী শব্দ হয়। বেংকে সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰি সংগৃহীত সঞ্চয় ঋণ লওঁতাসকললৈ আগবঢ়ায়। এই বেংকৰ উৎপত্তি সম্পৰ্কে অৰ্থনীতিবিদ ক্ৰাউথাৰে কথা এষাৰ কৈছে। তেখেতে কৈছে যে বেপাৰী, সোণাৰী আৰু ঋণ দিওঁতা মহাজনসকলেই হ'ল বেংকৰ পূৰ্বপুৰুষ। কিছু সংখ্যক লোকৰ মতে ইটালীত বেংক অফ ভেনিছ স্থাপন হোৱাৰ লগে লগে বেংক শব্দটোৱে বহুল প্ৰচাৰ লাভ কৰিছিল। 1770 চনত ভাৰতৰ প্ৰথমটো বেংক অফ হিন্দুস্তান স্থাপিত হৈছিল আৰু 1926 চনত অসমৰ প্ৰথমটো বেংক গুৱাহাটী বেংক স্থাপিত হৈছিল। আমি কাষত এটা ফটো দেখা পাইছো। এইটো হৈছে ভাৰতীয় ষ্টেট বেংক বা ষ্টেট বেংক অফ ইণ্ডিয়াৰ লোগো হয়, প্ৰতীক চিহ্ন হয়। এতিয়া আমি যিমান বেংকৰ নাম শুনা পাওঁ, সকলো বেংকৰে প্ৰকৃতি একে নহয়। গতিকে তাৰ প্ৰকৃতি যিহেতু বেলেগ বেলেগ, সেই হিচাপে আমি বেংকসমূহ বিভিন্ন প্ৰকাৰে ভগাই লওঁ। আমি এনেকৈ কিছু নাম পাম: কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰাম্য বেংক, ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক, ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক, কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক বা নাবাৰ্ড। এতিয়া আমি কিছু কথা জানি লওঁ কেন্দ্ৰীয় বেংক কি হয়। দেশ এখনৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংকক কেন্দ্ৰীয় বেংক বুলি জনা যায়। দেশ এখনত যিমান বেংক আছে সকলোবিলাকৰ যদি মুৰব্বী বা গাৰ্জিয়ান আমি জানো, সেইটো হৈছে কেন্দ্ৰীয় বেংক। 1656 চনত পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক ছুইডেনৰ ৰিস্ক বেংক স্থাপিত হৈছিল। পৰীক্ষাত কেতিয়াবা দিয়ে যে পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক কোন দেশত আছে আৰু ইয়াৰ নাম কি। ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে
ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা ভাৰতীয় ৰিজাৰ্ভ বেংক ই 1935 চনত স্থাপিত হৈছিল যেতিয়া ভাৰত ইংৰাজৰ শাসনাধীন আছিল কেন্দ্ৰীয় বেংকৰ কাৰ্যশৈলীসমূহ আমি জানি লওঁ বাৰু কেন্দ্ৰীয় বেংকৰ মূল কাম হৈছে ই কাগজী মুদ্ৰা ছপা কৰে আমি যি কাগজী মুদ্ৰা 10 টকীয়া 100 টকীয়া 500 টকীয়া আমি যি ব্যৱহাৰ কৰো সেই মুদ্ৰা ছপাৰ একমাত্ৰ দায়িত্ব কেন্দ্ৰীয় বেংকৰ আমি কাষত এটা প্ৰতীক চিহ্ন দেখা পাইছো লিখা আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া সেইখন আমি যি মুদ্ৰা আমি যি কাগজী মুদ্ৰা ব্যৱহাৰ কৰো তাত এই শব্দটো লিখা থাকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা ভাৰতীয় ৰিজাৰ্ভ বেংক দ্বিতীয় কামটি হৈছে যে কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকৰ আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে কেন্দ্ৰীয় বেংকৰ বাদে অন্য বেংকত কিমান পৰিমাণৰ মুদ্ৰা তেওঁলোকে জমা ৰাখিব কিমান ঋণ তেওঁলোকে দিব পাৰে এই সকলো কথা নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব কেন্দ্ৰীয় বেংকৰ কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰিব লাগে সাধাৰণ মানুহৰ কিবা ঋণৰ প্ৰয়োজন হলে আমি সাধাৰণতে বেংকৰ ওচৰলৈ যাওঁ এতিয়া বাকি যিমান বেংক আছে সেই বেংকসমূহৰ যেতিয়া কিবা ঋণৰ প্ৰয়োজন হয় সেই ক্ষেত্ৰত বেংকসমূহে কেন্দ্ৰীয় বেংকৰ কাষ চাপে কেন্দ্ৰীয় বেংক অন্যান্য বেংকৰ বিপদৰ বন্ধু কেন্দ্ৰীয় বেংক চৰকাৰৰ বিত্তৰ যোগান ধৰিব চৰকাৰক যি বিত্তৰ প্ৰয়োজন হয় সেই সকলোখিনি যোগান ধৰাৰ দায়িত্ব কেন্দ্ৰীয় বেংকৰ চৰকাৰৰ কি ধৰণৰ আইন নীতি হ'ব ৰাজহ নীতি হ'ব বা বাণিজ্য নীতি হ'ব এই সকলো বিষয়তে কেন্দ্ৰীয় বেংকে চৰকাৰক পৰামৰ্শ আগবঢ়ায় কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে তাৰ পৰৱৰ্তী কাৰ্যাৱলী হৈছে আৰ্থ সামাজিক উন্নয়নৰ বাবে অগ্ৰাধিকাৰ লাভ কৰা খণ্ডকেইটালৈ কেন্দ্ৰীয় বেংকে ধনৰাশিৰ ব্যৱস্থা কৰি দিব লাগে আৰ্থ ছচিঅ ইকনমিক যিবিলাক ফিল্ড আছে এইবিলাকৰ ক্ষেত্ৰত কেন্দ্ৰীয় বেংকে ধনৰ ব্যৱস্থা কৰি দিয়ে পৰৱৰ্তী কাৰ্যাৱলী হৈছে কেন্দ্ৰীয় বেংকে সময়ে সময়ে দেশৰ আৰ্থিক পৰিস্থিতিৰ খতিয়ান দাঙে দেশৰ আৰ্থিক অৱস্থা কি সেই বিষয়ে দেশক ইনফৰমেশ্যন জনায় তথ্য জনায় বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানলৈ ঋণৰ যোগান ধৰে আৰু ছাত্ৰ ছাত্ৰীসকললৈ কেতিয়াবা ঋণৰ যোগান ধৰে পৰৱৰ্তী কাৰ্যাৱলী হৈছে কেন্দ্ৰীয় বেংক হ'ল দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক উদাহৰণস্বৰূপে ভাৰতীয় টকাৰ বিপৰীতে বৈদেশিক মুদ্ৰা আহৰণ কৰিব পাৰে বিভিন্ন দেশৰ মুদ্ৰাৰ বিপৰীতে ভাৰতীয় টকাৰ বিনিময় হাৰ বেলেগ বেলেগ হয় এই বিনিময় হাৰ মূলত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই নিৰ্ধাৰণ কৰি দিয়ে অৱশ্যে মুক্ত অৰ্থনীতিত এই বিনিময় হাৰ বৈদেশিক মুদ্ৰাৰ বজাৰত মুদ্ৰাৰ যোগান আৰু চাহিদাহে নিৰ্ণয় কৰে এতিয়া বাণিজ্যিক বেংক কোনবিলাক আৰু এইবিলাকে কি কাৰ্য সম্পাদন কৰে আমি সেই বিষয়ে অলপ জানি লওঁ বাণিজ্যিক বেংক হৈছে সেইবিলাক বেংককে আমি বুজি পাওঁ যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সঞ্চয় ঋণ আৰু বেপাৰ বাণিজ্য আদিত জড়িত কাৰ্য সম্পন্ন কৰে মই তিনি ধৰণৰ কথা লগত প্ৰথমতে হৈছে এইবিলাক বাণিজ্যিক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি চলিব লাগে মানি চলি জনসাধাৰণৰ লগত প্ৰত্যক্ষভাৱে সঞ্চয় বা ঋণ আৰু বেপাৰ বাণিজ্য এই বিষয়ে কাৰ্য সম্পাদন কৰে আমি প্ৰতীক চিহ্ন দেখা পাইছো ইউনিয়ন বেংক অফ ইণ্ডিয়া ইউ এক বাণিজ্যিক বেংক হয় এটা বাণিজ্যিক বেংকৰ কাৰ্যাৱলী কি প্ৰথম হৈছে বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে আমি যেতিয়া বেংকত আমি কি কৰো সেভিংস পইচা জমা কৰো গতিকে হেতু সঞ্চয় বুলি কোৱা হয় সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক বাণিজ্যিক বেংকে ঋণৰ যোগান ধৰে আমি যেটো লোন বুলি কওঁ বাণিজ্যিক বেংকসমূহে ঋণৰ মুদ্ৰাৰ সৃষ্টি কৰে আমানতকাৰীয়ে সঞ্চয় কৰা ধনৰ এটা অংশ জমা ৰাখি বাকিখিনি বেংকসমূহে ঋণ হিচাপে আগবঢ়ায় এতিয়া মানুহজনে বেংকত পইচা জমা কৰে সম্পূৰ্ণখিনি ঋণ হিচাপে নিদিয়ে তাৰে কিছু এটা অংশ আৰু সেই সকলোবিলাক কথা কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মতে হয় যে কিমান শতাংশ পইচা ৰাখিব আৰু কিমান শতাংশ টকা তেওঁলোকে ঋণ হিচাপে আগবঢ়াব পাৰিব এই সকলোবিলাক কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মতে হয় বাণিজ্যিক বেংকে আমানতকাৰীৰ মূল্যৱান অলংকাৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ ইত্যাদিৰ সংৰক্ষক হিচাপে কাৰ্য সম্পাদন কৰে তোমালোকে হয়তো বহুতেই জানা যে বেংকসমূহত লকাৰ সিস্টেমৰ ব্যৱস্থা আছে ভাবি লোৱা এ নামৰ মানুহজনৰ বহু অলংকাৰ আছে
বা গুৰুত্বপূৰ্ণ নথিপত্ৰ আছে গতিকে বেংকৰ যি লকাৰ সিস্টেম আছে তেওঁলোকে সেই নিজৰ দৰকাৰী নথিপত্ৰ বা অলংকাৰখিনি বেংকত জমা ৰাখিব পাৰে আৰু এইখিনিৰ সংৰক্ষণৰ দায়িত্ব সেই বাণিজ্যিক বেংকৰ পৰৱৰ্তী বেংক বিষয়ে আমি পঢ়িম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট বেংক অফ ইণ্ডিয়া IDBI 1964 চনত ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক আমি যাক IDB বুলি কম এই বেংক স্থাপিত হয় আৰু ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকৰ কাৰ্যাৱলী আমি জানিলাও ঔদ্যোগিক প্ৰতিষ্ঠানসমূহ যিবিলাক ইণ্ডাষ্ট্ৰি আছে সেইবিলাক তেওঁলোকে বিত্তীয় সাহায্য প্ৰদান কৰে ঔদ্যোগিক উন্নয়নৰ লগত জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰে ঔদ্যোগিক উন্নয়নৰ লগত যিবিলাক প্ৰতিষ্ঠান আছে সেইবিলাক যাতে তাক সহায় কৰিব যিবিলাক প্ৰতিষ্ঠান আছে সেইবিলাক বৃদ্ধিৰ ক্ষেত্ৰত কেন্দ্ৰীয় বেংকে কাম কৰে কেন্দ্ৰীয় বেংক নহয় সৰি ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকে কাম কৰে অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহলৈ ৰেহাই সুদৰ হাৰত এই বেংকে ঋণ আগবঢ়ায় যিবিলাক অঞ্চলত সাধাৰণতে অৰ্থনৈতিকভাৱে পিছপৰা সেই অঞ্চলবিলাকত তেওঁলোকে লোনৰ ব্যৱস্থা কৰে আৰু তেওঁলোকে ৰেট অফ ইন্টাৰেষ্ট যিটো সুদৰ হাৰ হয় সেইটো কমাই দিয়ে যাতে সেই মানুহবিলাকে বেংকৰ পৰা লোন লৈ তাত উদ্যোগ স্থাপন কৰিব পাৰে পৰৱৰ্তী কাৰ্যাৱলী হৈছে বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে আগবাঢ়ি লয় দেশৰ বিভিন্ন জিলাত য'ত উদ্যোগৰ সংখ্যা তেনেই তাকৰ সেই অঞ্চলসমূহত সেই জিলাসমূহত বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰে যাতে ঔদ্যোগিক পাম বৃদ্ধি হয় আৰু মানুহবিলাকৰ মাজত তাৰ উদ্যোগৰ প্ৰতি যিটো তেওঁলোকৰ চাহিদা উদ্যোগ খুলিবৰ কাৰণে উদ্যোগ বৃদ্ধিৰ বাবে যি চাহিদা সেইটো বঢ়াব পাৰে তাৰ বাবে মাজে মাজে প্ৰশিক্ষণৰ ব্যৱস্থা কৰে আঞ্চলিক গ্ৰাম্য বেংক ৰিজনেল ৰুৰাল বেংক 1975 চনত প্ৰথমতে 5টা আঞ্চলিক গ্ৰাম্য বেংক স্থাপিত হয় আঞ্চলিক বেংকৰ মূল কাম হৈছে গ্ৰামাঞ্চলত কম সুদত গ্ৰামাঞ্চলৰ লোকক ঋণ প্ৰদান কৰা যিখিনি আমি গাঁও অঞ্চল হয় চহৰ অঞ্চলৰ পৰা বহুত পৃথকত সেই অঞ্চলসমূহত অতি কম সুদত তেওঁলোকে সেই গাঁওবাসী বা সেই অঞ্চলৰ মানুহৰ মাজত ঋণ প্ৰদান কৰে আৰু গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যৱহাৰ কৰে গ্ৰামাঞ্চলত যিবিলাক মানুহে সঞ্চয় কৰে সেভিংস সেইবিলাকো বিভিন্ন উৎপাদনমূলক কাৰ্যত তেওঁলোকে ব্যৱহাৰ কৰে এই আমি এটি প্ৰতীক চিহ্ন দেখা পাইছো আসাম গ্ৰামীণ বিকাশ বেংক AGVB অসম গ্ৰামীণ বিকাশ বেংক যে তাৰ লোগো হয় পৰৱৰ্তীটো হৈছে কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক নাবাৰ্ড বুলি কোৱা হয় নেশনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰাল ডেভেলপমেন্ট এই বেংক স্থাপিত হৈছিল 1982 চনত আৰু এই নাবাৰ্ডৰ মুখ্য কাৰ্যালয় হৈছে মুম্বাই এয়া প্ৰতীক চিহ্ন নাবাৰ্ডৰ এটা নাবাৰ্ডৰ মূল কাৰ্যাৱলী হৈছে নাবাৰ্ড হল গাঁও অঞ্চলৰ সকলোবোৰ বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত অনুষ্ঠানৰ শীৰ্ষ বিত্ত যোগানকাৰী গাঁও অঞ্চলত যিবিলাক বিনিয়োগ আছে যিবিলাক ইনভেস্ট কৰে বা যিবিলাকে উৎপাদন কাৰ্যৰ লগত জড়িত যিবিলাক অনুষ্ঠান আছে সেই সকলোবিলাকক নাবাৰ্ডে বিত্তৰ যোগান ধৰে ঋণ প্ৰদান প্ৰক্ৰিয়া আঁচনিৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা প্ৰশিক্ষণ আদিৰ সবলীকৰণৰ বাবে নাবাৰ্ডে ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী কাৰ্য হৈছে সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান ভাৰত চৰকাৰ ৰাজ্য চৰকাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ সৈতে নাবাৰ্ডে সমন্বয় ৰক্ষা কৰে যাতে নাবাৰ্ডৰ জৰিয়তে গ্ৰামাঞ্চলৰ লোকসকল বেছিকৈ উপকৃত হ'ব পাৰে সেইবাবে নাবাৰ্ডে যিমান বিত্তীয় প্ৰতিষ্ঠান আছে ভাৰত চৰকাৰ বা ৰাজ্য চৰকাৰ এইবিলাকৰ বা কেন্দ্ৰীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আছে সকলোবিলাকৰ সমন্বয়ক হিচাপে কাম কৰে পৰৱৰ্তীটো হৈছে ভাৰতীয় ক্ষুদ্ৰ উন্নয়ন বেংক SIDBI স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেন্ট বেংক অফ ইণ্ডিয়া আমি এতে প্ৰতীক চিহ্ন দেখা পাইছো এটো SIDBIৰ প্ৰতীক চিহ্ন হয় লোগো এই বেংকৰ মুখ্য কাৰ্যালয় হৈছে লক্ষ্ণৌ সংসদত 1989 চনত SIDBI আইন গৃহীত হয় আৰু 1990 চনৰ পৰা SIDBI কাৰ্যকৰী হয় এই বেংকৰ মূল কাৰ্যাৱলী হৈছে ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকৰণৰ ব্যৱস্থা কৰা বৃহৎ উদ্যোগ নহয় যিবিলাক ক্ষুদ্ৰ উদ্যোগ
সেইবিলাকৰ ক্ষেত্ৰত চিডবিয়ে উন্নত যিবিলাক প্ৰযুক্তিবিদ্যা যিবিলাক টেকনলজি আছে বা সেইবিলাক কিদৰে আধুনিকৰণ কৰিব পাৰি সেই ব্যৱস্থাসমূহ চিডবিয়ে কৰে। পৰৱৰ্তী কাৰ্যাৱলী হৈছে ক্ষুদ্ৰ উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা কৰি দিয়ে। এই ক্ষুদ্ৰ উদ্যোগসমূহ যিবিলাকৰ কাৰণে তেওঁলোকে ইতিমধ্যে যিবিলাক বেটাৰ টেকনলজি বা তেওঁলোকে মডাৰ্ণাইজ কৰি দিলে, সেই উদ্যোগসমূহত ক্ষুদ্ৰ উদ্যোগসমূহত যিবিলাক সামগ্ৰী উৎপাদিত হয় সেইবিলাক বিক্ৰীৰ ব্যৱস্থা বা সেইবিলাকৰ বজাৰৰ ব্যৱস্থাও চিডবিয়ে কৰি দিয়ে। অৰ্ধনগৰ এলেকাত ক্ষুদ্ৰ উদ্যোগসমূহ অধিক নিয়োগৰ সুবিধা কৰি গাঁও আৰু অৰ্ধনগৰ এলেকাৰ পৰা চহৰলৈ জনসাধাৰণৰ বহিগমন ৰোধ কৰে। যিবিলাক সেমি আৰবান এৰিয়া, আমি একেবাৰে বহুত ডাঙৰ চহৰ নহয়, সেইবিলাকতো ক্ষুদ্ৰ উদ্যোগৰ ব্যৱস্থা কৰি যাতে গাঁও আৰু অৰ্ধনগৰ অঞ্চলৰ পৰা মানুহ চহৰলৈ প্ৰব্ৰজন নকৰে তাৰ ব্যৱস্থা কৰে চিডবিয়ে। ৰাজ্যিক বিত্ত নিগম, ঔদ্যোগিক নিগম, আঞ্চলিক গ্ৰাম্য বেংকসমূহলৈ সাহায্য আগবঢ়ায়। এইকেইটা হৈছে ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকৰ কাৰ্যাৱলী। পৰৱৰ্তীত পাম আমি অনা বেংক বিত্তীয় প্ৰতিষ্ঠান, নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউচন। এই অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহ বেংকৰ দৰে ইহঁতেও সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে আৰু সেই সঞ্চয় বিভিন্ন জনলৈ ঋণ হিচাপে আগবঢ়ায়। আৰু এইবিলাক অন্য যিবিলাক বেংক প্ৰতিষ্ঠান আছে সেইবিলাকতকৈ কি অৰ্থত বেলেগ? প্ৰথমতে হৈছে অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহে চেকৰ যোগান নলয়। সাধাৰণতে আমি বেংকত কি আছে চেকৰ ব্যৱস্থা আছে, যে আমি কেতিয়াবা প্ৰত্যক্ষভাৱে টকা নিদি আমি চেকৰ জৰিয়তেও কাৰোবাক আমি সেই তেখেতক দিবলগীয়া ধনৰ পৰিমাণ পৰিশোধ কৰিব পাৰো। কিন্তু অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহত সেই ব্যৱস্থা নাই। আৰু বেংকৰ ক্ষেত্ৰত জমাকাৰীৰ সঞ্চয় বীমা আঁচনি থাকে, কিন্তু অনা বেংক বিত্তীয় প্ৰতিষ্ঠানত এনে বীমাকৰণৰ ব্যৱস্থা নাথাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান বিষয়ৰ যদি তোমালোকে বিভিন্ন পাঠৰ এক্সপ্লেনেশ্যন ভিডিঅ' বা প্ৰশ্নোত্তৰৰ ভিডিঅ' তোমালোকে বিচাৰিছা, তেন্তে তোমালোকে ইডু টিচ আছাম নামৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব পাৰা। ইয়াত প্ৰতিটো পাঠ অতি সহজকৈ বুজাই দিয়া আছে আৰু সেইবিলাকৰ এক্সপ্লেনেশ্যন ভিডিঅ' আছে। আৰু ইডু টিচ আছাম এই ইউটিউব চেনেলটিৰ লিংক মোৰ এই ভিডিঅ' ডেছক্ৰিপশ্যনত পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু এই ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ।